নমস্কাৰ, মই গীতিকা দত্ত আপোনালোকক ডুবাইৰ পৰা স্বাগতম জনাইছোঁ দ্য নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠান এক্সপো 2020ত মই আপোনালোকক লৈ আনিছোঁ আজি। আৰু এক্সপো 2020 আচলতে 2020ত আৰম্ভ হোৱা কথা আছিলে, কিন্তু কোভিডৰ কাৰণে 2021লৈ পিছ পৰি গ'ল আৰু 1 অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু মাৰ্চলৈকে থাকিব এই এক্সপো 2020। আৰু এক্সপো 2020ত আচলতে আহিবৰ কাৰণে আপুনি গাড়ীটো আহিব পাৰে, মেট্ৰত আহিব পাৰে আৰু ইয়াৰ কাৰণে বিশেষ বাছো দিয়া গৈছে বেলেগ বেলেগ জেগাৰ পৰা। আৰু এটা বৃহৎ ইলাকাত এটা বনাই থোৱা গৈছে এক্সপো 2020। ইয়াত আচলতে 200মান পেভিলিয়ন আছে, তাৰ ভিতৰত 192খন কাণ্ট্ৰিৰ নিজৰ পেভিলিয়ন আছে। আৰু আহকচোন এতিয়া ভিতৰলৈ যাওঁ। মই পাছফালে মোৰ কেমেৰামেনক দেখাবলৈ অনুৰোধ জনাইছোঁ। ফ্লেগবিলাক আপোনালোকে দেখিছে, এইবিলাক ফ্লেগ আচলতে পাৰ্টিচিপেটিং যিবিলাক কাণ্ট্ৰিজ আছে তেওঁলোকৰ ফ্লেগ হয়। আৰু ইয়াত বহুত ডাঙৰ এৰিয়া, এইটো আচলতে এদিনত সম্ভৱ নহয় কমপ্লিট কৰাটো। মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আমি আজি ভিতৰলৈ যাওঁ। এইখন এণ্ট্ৰি গেট হয়, খুব ডাঙৰ এটা ষ্ট্ৰাকচাৰ হয়। এইখন এণ্ট্ৰি গেট হয় আৰু এনেকুৱা 3খন এণ্ট্ৰি গেট আছে। ইয়াত চব ধৰণৰ মানুহ আহিব পাৰে। আপোনালোকে দেখিছে এনেকুৱা ভেহিকেলছ কিছুমান পায়, চাইকেলো পায়। এনেকৈ চাইকেলো ভাড়াত ল'ব পাৰে, এনেকুৱা ভেহিকেলছ আছে। চব ধৰণৰ ইয়াৰ আছে। মানুহ যদি খোজকাঢ়িব বিচাৰে বা এনেকুৱা ইলেক্ট্ৰিকেল এনেকুৱা গাড়ীত যাব বিচাৰে, চব ধৰণৰ ইয়াত সুবিধা কৰি থোৱা আছে। এয়া হৈছে ফ্ৰান্স। বৰ্তমান ফ্ৰান্স ক্ল'জ কৰি থৈছে, আবেলি 6টা বজাৰ পিছত খুলিব। এইফালে থাইলেণ্ডৰ এখন টুকটুকখন খুব ফেমাছ। ইয়াত টুকটুক ৰাইড ল'ব পাৰে। মই থাইলেণ্ডৰ ষ্ট'ৰলৈ যাবলৈ এতিয়া চেষ্টা কৰোঁ। থাইলেণ্ডতো বহুত মানুহ ভিৰ আছে, কিন্তু ইয়াত খুব বেছি দেৰি ৰখি থাকিবলগীয়া নহয়। এইটো বেলজিয়ামৰ হয়। খুব ধুনীয়া এটা ঘৰ নিচিনা লাগিছে দেখাত, খুব ধুনীয়াকৈ বনাইছে। প্ৰত্যেকটো পেভিলিয়ন আচলতে চাবলগীয়া, খুব ধুনীয়া হয়। মই এতিয়া থাইলেণ্ডলৈ গৈ আছোঁ। ইয়াত এনেকৈ ফ্ৰীতে পানী দি আছে তেওঁলোকে। আপোনালোকে দেখিছে কিছুমান পেভিলিয়নে নিজৰ ফালৰ পৰা মানুহক পানী দিছে। এয়া আমি ৰাছিয়ান পেভিলিয়নৰ সন্মুখত আহি পাইছোঁহি। খুব ধুনীয়া কালাৰফুল এটা পেভিলিয়ন। আৰু মই ইয়াত দেখাব চেষ্টা কৰিছোঁ কিমান মানুহ আছে তাত ভিতৰত সোমাবলৈ। খুব ভিতৰত বেছি ভিৰ হ'বলৈ নিদিয়ে। মানুহবোৰ বাহিৰত এনেকৈ লাইনত ৰখি আছে। আৰু এক্সপো 2030 নেক্সট মস্কোত হ'ব। এইটো কাৰণে ভিতৰত খুব ধুনীয়া তেওঁলোকে প্ৰদৰ্শন কৰিছে। ভিতৰলৈ যাবলৈ চেষ্টা কৰিম মই। মোৰ লগত দ্য নিউজ প্লাছৰ এডিটৰ ইন চিফ প্ৰণয়দা আছে, আৰু প্ৰণয়দাৰ লগত কথা পাতোঁ আহক। আৰু প্ৰণয়দাৰ লগত আছে সঞ্জীৱ নাৰায়ণ, প্ৰাগ নিউজৰ CMD সঞ্জীৱ নাৰায়ণ। আহক তেখেতসকলৰ লগত কথা পাতোঁ। ৱৰ্ল্ড এক্সপোত আহি পেলাই লগ পালোঁ সঞ্জীৱ নাৰায়ণ, আমাৰ প্ৰাগ নিউজৰ তেখেত CMD আৰু সঞ্জীৱ নাৰায়ণ আছে। সঞ্জীৱ নাৰায়ণ, এইখন কেনেকুৱা লাগিছে? মানে বিশাল কাৰবাৰ, মই দেখি পেলাই আচৰিত হৈছোঁ। সাংঘাতিক কাৰবাৰ। আৰু সঁচাকৈ এইখন এক্সপো ঘূৰিবৰ কাৰণে কমচে কম 5 দিনটো মিনিমাম লাগিব, তাৰমানে যদি শেষ কৰিব লগা হয়। 200ৰ ওপৰত দেশ আছে ইয়াত, আৰু বিভিন্ন ভাল ভাল বস্তু তেখেতসকলে আনিছে, নিজৰ দেশত আৱিষ্কাৰ কৰা বস্তুবিলাক আনিছে। আৰু সঁচাকৈ প্ৰশংসনীয় যে ডুবাইত ইমান ডাঙৰ এটা এতিয়া এই ষ্টেজটোকে চাওকচোন, এনেকুৱা
মানে সঁচাকৈ চাই ভাল লাগে এনেকুৱা আৰু আশা কৰোঁ কোনোবা দিনাখন আমাৰ অসমতো আমি এনেকুৱা কিবা এটা ইয়াতকৈ মিনি চাইজ হ'লেও কৰিব পাৰিম নাই আৰু ইয়াত অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটাইছে তেওঁলোকে আচলতে টোটেল মানে ইয়াত যিধৰণে বনাইছে এইবিলাক বুলি ইন ফিউচাৰ তেওঁলোকে বিভিন্ন অফিচ হ'ব বিভিন্ন কাৰ্যালয় তেনেকুৱা ধৰণৰ কৰিব এই পাৰ্মানেণ্ট অলমষ্ট পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বনাইছে কনচেপ্ট আইডিয়াটো খুব ভাল এনেকুৱা ধৰণত মানে আমাৰ তাতেও যদি কৰা যায় আৰু কৰি পেলাই লাহেকৈ সেইটো অফিচ তেনেকুৱা কৰি এটা চিটিৰ নিচিনা হৈ গ'ল এইটো এটা মিনি চিটি আৰু মিনি চিটি এটা হৈ যায় তেনেকুৱা আৰু ইয়াতে হয়তো যিটো খুলিছে ব্যাপক বিজনেছ লেনদেনো হৈছে ব্যাপক হ'বই ইয়াতে আপুনি চাওক যিমান ময়ো অহা আজি উদ্দেশ্যটো তেনেকুৱা কাৰণ মই শুনা পাইছোঁ ইয়াত বহুত বস্তু বহুত আধুনিক বস্তু আহিছে আৰু সঁচাকৈ এতিয়া লাহে লাহে চাই আছোঁ চাওঁ ঠিক আছে আমি অলপমান এক্সপ্ল'ৰখন ঘূৰি লওঁ আৰু চাওঁ আমি ভাৰতৰ যেনেকৈ পেভিলিয়নলৈ গৈ আছোঁ কিন্তু কিমান দূৰত আছে আমি এতিয়া গৈ শেষ কৰিব পাৰিলে 10-15 মিনিট লাগিব এতিয়াও বুলি কৈছে আমি আহি আছোঁ অথনিৰপৰা ভাৰতীয় পেভিলিয়নলৈ গৈ আছোঁ মই ভাৰতৰ পেভিলিয়নৰ আগত ৰখি আছোঁ মোৰ পাছফালে দেখিছে বিল্ডিংটো আমাৰ ভাৰতৰ ফ্লেগখন ইয়াত লগাই থোৱা আছে আৰু আহক আমি এতিয়া ভিতৰলৈ যাওঁ কেনেকুৱা কি ভাৰতে কৰিছে আহক আমি চাবলৈ চেষ্টা কৰোঁ এয়া ৰাতিপুৱা 10টা বজাৰ পৰা খোলে সদায় ইণ্ডিয়া পেভিলিয়ন আৰু এইফালে এনেকৈ আমি এতিয়া কিউত থিয় হৈ থাকিব লাগিব খুব বেছি ভিৰ নাই পিছে ভিতৰত গৈ চাওঁ কি হৈছে ইয়াত স্বাগতম লিখা আছে ভাৰতৰ বিভিন্ন ভাষাত মই আমাৰ অসমীয়াও দেখি পাইছোঁ এইফালে এয়া আদৰণি লিখা আছে অসমীয়াত ভাৰতৰ বিভিন্ন ভাষাত লিখা আছে হিন্দী আৰু এইটো উৰ্দু মই দেখি পাইছোঁ বাকীবিলাক ভাষা মই ধৰিব পৰা নাই ইংলিছতো লিখা আছে ইছৰোৰ ইয়াৰ এইফালে আৰু ইয়াত আমাৰ ভাৰতৰ যেনেকৈ য়োগাটো খুব ফেমাছ আজিকালি বিদেশীবিলাকেও য়োগা এডাপ্ট কৰা হৈছে আৰু ইয়াত লাইভ য়োগা দেখাই আছে এওঁলোকে আৰু মই এইফালে দেখাব বিচাৰিছোঁ এইফালে আমাৰ প্ৰধানমন্ত্ৰী মোদীৰ তেওঁ খুব য়োগাটো হেৰি কৰে আৰু ইয়াত ভাল লগা কথা এটা তেওঁ গামোচা লৈ লোৱা ফটো এখন আছে ইয়াত য়োগাৰ ইয়াত এনেকৈ তেওঁ দেখাইছে এইটো ভাল লাগিলে সোমাই আহি যে মোদীয়ে গামোচা লৈ আমাক স্বাগতম কৰিছে এইফালে মেইনলি য়োগাটো ইয়াত দেখুওৱা গৈছে এইবোৰ ভিডিঅ'ৰ দ্বাৰা দেখুওৱা গৈছে য়োগাৰ আমি এতিয়া ওপৰলৈ গৈ আছোঁ ইয়াত বিভিন্ন ধৰণৰ কালচাৰেল ডিছপ্লে কৰা গৈছে ডাঙৰ LCDত ভাৰতৰ বেলেগ বেলেগ নৃত্যৰ প্ৰদৰ্শন ইয়াত কৰা গৈছে আমাৰ বিহু ইয়াত দেখুওৱা হৈছে আৰু আশা কৰোঁ আজি দেখি পাওঁ বিহু আমি যেনেকৈ জানো ভাৰত বলিউডৰ কাৰণে ফেমাছ হয় সেই গোটেই বলিউডৰ লগাই থৈছে তেওঁলোকে ডিছপ্লে ডাঙৰ ডাঙৰ LCD ডিছপ্লে এইটো কোনাৰ্ক টেম্পল ছান টেম্পল বুলি ফেমাছ আৰু এইটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটতো পৰে তাৰ এটা মডেল বনোৱা গৈছে কোনাৰ্ক টেম্পলৰ এইফালে আমি দেখা পাইছোঁ অজন্তা ইলোৰা কেভৰ এয়া হৈছে মিনিয়েচাৰ ৰাণী কি ৱাও পাটন গুজৰাটৰ এটা হেৰি দেখুওৱা গৈছে খুব ধুনীয়া এটা ইয়াত মডেল বনাইছে আৰু বেক চাইডে LCDত আমি দেখা পাইছোঁ ইণ্ডিয়াৰ আৰ্কিটেক্সাৰ ডিজাইন ফেমাছ
আৰ্কিটেকচাৰ যিবিলাক ফেমাছ মনুমেণ্টছ আছে সেইবোৰ প্ৰদৰ্শন কৰি আছে ইয়াত। ইয়াত আচলতে গোটেই ভাৰতৰ কালচাৰটো এনেকৈ LCD থ্ৰু দেখাবলৈ চেষ্টা কৰিছে। এইবোৰ চব ফেমাছ মনুমেণ্টছবিলাক, হিষ্টৰিকেল মনুমেণ্টছবিলাক ইয়াত দেখুওৱা গৈ আছে। ইয়াত ছিক্কিম দেখাইছে, বেলেগ বেলেগ ৰাজ্যৰ ইয়াত দেখাই আছে। ছিক্কিম দেখাইছে, কেৰেলা, ঋষিকেশ, উত্তৰাখণ্ড দেখাইছে স্ক্ৰীণত। কুম্ভ মেলা এলাহাবাদৰ দেখাইছে স্ক্ৰীণত। ইফালে তাজমহলৰ এটা মডেল বনাই থৈছে। গোটেই তাজমহলটো ইয়াত ধুনীয়াকৈ বনাই থোৱা গৈছে। ফেষ্টিভেলছ অফ ইণ্ডিয়া দেখাই আছে বেক চাইডে। ঋষিকেশ, উত্তৰাখণ্ড, এয়া বাৰাণসী গংগা আৰতি, যিটো খুব প্ৰিয়, এয়া দেখাই আছে। ফেষ্টিভেলছবিলাক ইয়াত দেখা গৈ আছে। আচলতে আমি হোলী দেখিলোঁ, এতিয়া দিৱালী দেখাইছে। মই আশা কৰোঁ আমাৰ বিহু নৃত্যটোও দেখা পাওঁ, কাৰণ ইয়াত দেখাইছে ইণ্ডিয়া ফ্লেগখন। এইটো কেৰেলাৰ যিটো ফেমাছ মাৰ্চেল আৰ্ট। সেইফালে নৃত্যবোৰ দেখাই আছে, ভাৰতনাট্যম, ইফালে কথকলি। এয়া ওডিচি, এয়া মণিপুৰী নৃত্য। এইটো মণিপুৰীৰ যিটো ফেমাছ নৃত্য হয়, এইটো দেখাইছে মণিপুৰৰ। এয়া আমাৰ বিহু, এয়া আমাৰ অসমৰ বিহু নৃত্য। এয়া খুব দেখি ভাল লাগিছে। ডুবাইত অসমৰ বিহু নৃত্য এক্সপ' 2020ত, আৰু এইটো খুব প্ৰাউড মুমেণ্ট আমাৰ কাৰণে যে বিহু ইয়াত দেখাইছে। চ' এয়া আছিলে ইণ্ডিয়া পেভিলিয়নৰ ভিতৰত। আৰু এটা ওপৰত এটা আছে, আমি এতিয়া তাত চাবলৈ যাওঁ তাত কি আছে। এইখিনি এইটো এৰিয়া আচলতে অকল ইয়াৰ যিটো কালচাৰ ইণ্ডিয়া চবেই জানো যে এখন ডাঙৰ দেশ, য'ত বিভিন্ন ধৰণৰ ট্ৰেডিশ্যন আৰু কালচাৰ আছে। আৰু এই জেগা টুকুৰাত বিভিন্ন ধৰণৰ আমাৰ কালচাৰ শ্ব' কৰিছে। বেক চাইছে এতিয়া ৰাজস্থানী নৃত্য দেখাইছে। গোটেই ভাৰতৰ ইয়াত নৃত্য প্ৰদৰ্শন কৰা আছে আচলতে।
আহক এতিয়া আমি ওপৰলৈ যাওঁ ইন ইণ্ডিয়া এবাৰ 26 জানুৱাৰীত ৰিপাব্লিক ডে পেৰেডত প্ৰদৰ্শন কৰা গৈছিলে আৰু তাৰ এটা মডেল ইয়াত বনাই থোৱা গৈছে আৰু এইফালে দ্য ৱৰ্ল্ড ইজ ওৱান ফেমিলি আমাৰ প্ৰাইম মিনিষ্টাৰ তেওঁ য'ত য'ত গৈছে ভ্ৰমণ কৰিছে তাৰ ডিছপ্লে কৰা গৈছে নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ তেওঁ য'ত য'ত গৈছে তেওঁ এখন জেগাত দ্য ৱৰ্ল্ড ইজ ওৱান ফেমিলি বাসুদেৱ কুটুম্বকম যিটো আমাৰ ইণ্ডিয়াৰ ফ'ল' কৰে সেয়া ইয়াত দেখুওৱা গৈছে ইয়াত এতিয়া ওপৰত আৰু এটা ফ্ল'ৰ আছে এয়া ইণ্ডিয়া ইউ এৰ লগত খুব এটা ভাল ৰিলেশ্যন ইয়াত দেখুওৱা গৈছে বিজনেছ এনভাইৰনমেণ্ট ইণ্ডিয়া ইউ এ ট্ৰেড ৰিলেশ্যন ইয়াত দেখুওৱা গৈছে ধুনীয়াকৈ ইয়াত এখন ডকুমেণ্টাৰী বনাইছে ইণ্ডিয়া আৰু ইউ এ ৰিলেশ্যনশ্বিপত আচলতে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী জানুৱাৰীত এক্সপ' 2020 ইণ্ডিয়া পেভিলিয়নত আহি আছে আৰু খুব ভাল ৰিলেশ্যন তেখেতৰ ইউ এৰ লগত আমি জানো যে ইয়াত আবুধাবিত এটা হিন্দু মন্দিৰো বনি আছে আৰু সেয়ে তেওঁ এটা সৰু এটা ডকুমেণ্টাৰীত দেখুওৱা গৈছে কেনেকুৱা আমাৰ ৰিলেশ্যনশ্বিপ ইণ্ডিয়া আৰু ইউ এৰ চ' এয়া ইমানেই আছিলে ইণ্ডিয়া পেভিলিয়নৰ ভিতৰত মই আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ পাছফালে আছে ফিৰডৌছ ষ্টুডিঅ' এইটো আচলতে এ.আৰ. ৰেহমানৰ ষ্টুডিঅ' হয় আৰু এইবাৰ এক্সপ'ৰ যিটো থিম ছং বা থিম মিউজিক বাজি আছে সেইটো আচলতে এ.আৰ. ৰেহমানে কম্প'জ কৰা আৰু ৰিচেণ্টলি এ.আৰ. ৰেহমানৰ ছোৱালী তেওঁ ফাৰ্ষ্ট ইয়াত এক্সপ' ষ্টুডিঅ'ত তেওঁ পাৰফৰ্ম কৰিছিলে ফাৰ্ষ্ট ফিমেল অৰ্কেষ্ট্ৰা লৈ পেলাই আৰু মোৰ এইফালে আছে ডি পি ৱৰ্ল্ডটো ইয়াৰ ইউ এ আচলতে কাৰ্গোৰ এটা খুব ডাঙৰ এটা অফিচ বুলি ক'ব পাৰি আৰু ইয়াৰ ভিতৰত দেখাইছে তেওঁলোকে কেনেকৈ তেওঁলোকৰ টেকন'লজিটো দেখাইছে কেনেকৈ তেওঁলোকে কাৰ্গো শ্বিপমেণ্টবিলাক কৰে আৰু ইয়াৰ ভিতৰত এটা ফাউণ্টেইন এটা আছে যিটোৰ পৰা বৰষুণৰ পানীৰ এনেকুৱা এটা ফাউণ্টেইন আছে খুব ধুনীয়া ফাউণ্টেইন এটা মই আপোনালোকক দেখাম আৰু মোৰ এইফালে আছে ইউ এছ এ মই ভিতৰত যাম আৰু ইউ এছ এখন দেখাম আৰু আচলতে বহুত 190খনতকৈ বেছি ইয়াত কাণ্ট্ৰি পেভিলিয়ন আছে আৰু এদিনত কভাৰ কৰাটো দিগদাৰ হয় এইফালে ইউ এছ এ আৰু এইফালে আছে ডি পি ৱৰ্ল্ড ইয়াৰ ইউ এ টেকন'লজিৰ ইয়াত ভালকৈ প্ৰদৰ্শন কৰা গৈছে ডি পি ৱৰ্ল্ড আৰু মোৰ সেইফালে আছে চাউদি আৰবিয়া গাল্ফ কাণ্ট্ৰিজত এতিয়া চাউদি আৰবিয়া খুব এখন ষ্ট্ৰং কাণ্ট্ৰি হৈ ওলাই আহিছে আৰু ৰিচেণ্টলি চাউদিত আপোনালোকে গম পায় যে টুৰিষ্টৰ কাৰণেও খুলি দিয়া হৈছে চ' চাউদি খুব ধুনীয়া হৈছে চাউদি পেভিলিয়নটো মোৰ এইফালে আছে কাজাকিস্তান গোটেই পৃথিৱীখন আহি এক্সপ' 2020ত আহি পালে নিচিনা লাগিছে খুব ধুনীয়া এটা পৰিৱেশ ৰাতিও মানুহবোৰ এনেকৈ ওলাই আহে দিনত লুকটো বেলেগ আৰু ৰাতিও বেলেগ এটা লুক ৰাতি দেখিবলৈ খুব ধুনীয়া হৈ যায় লাইটিঙৰ কাৰণে চাবলৈ বহুত আছে কিন্তু সময় আমাৰ ওচৰত বহুত কম আছে মই ইউ এছ এ পেভিলিয়নত আহিছোঁ এতিয়া খুব ধুনীয়া বাহিৰ ফালে লাইটিং এতিয়া ভিতৰলৈ যাওঁ What we do. We not only see what has been,
we take pride in seeing what can be for now. মোৰ সন্মুখত এইটো সাউদি আৰবিয়া পেভিলিয়ন খুব ধুনীয়া আৰ্কিটেকচাৰৰ প্ৰদৰ্শন বুলি ক'ব পাৰি বিল্ডিংটো শেপটো একেবাৰে বেলেগ এটা হেলনীয়া বিল্ডিং হয় এটা ইউনিক ডিজাইন তাৰ পাছত আছে পেলেষ্টিনৰ পেভিলিয়ন আৰু মই ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ চাৰিওফালে ইফালে এনেকৈ কহুৱা বন ইয়াত লগোৱা গৈছে প্ৰত্যেকখন কাণ্ট্ৰিৰ পেভিলিয়ন যিটো ডিজাইন আৰ্কিটেকচাৰ চাবলগীয়া এইফালে UAEৰ নিজৰ অফিচিয়েল পেভিলিয়নটো আছে ইয়াত এনেকৈ চাইকেল ভাড়ালৈ ল'ব পাৰে আৰু চাইকেলত আপোনালোকে ফুৰিব পাৰে গোটেই দিনটোৰ কাৰণে আপোনালোকে লৈ ল'ব পাৰে যিমান দেৰি থাকে এইবোৰ চাৰ্জেবল চাইকেল হয় গিয়াৰ আছে ইয়াত মোৰ আগত এখন জাৰ্মানী পেভিলিয়ন বহুত দীঘল লাইন আছে মই সেইকাৰণে ভিতৰলৈ নাযাওঁ এইটো এটা ৰবট হয় তালাবাদ বুলি আৰু এটা এপ আছে খোৱা অৰ্ডাৰ দিবলৈ মানুহে এনেকৈ অনলাইন অৰ্ডাৰ দিয়ে আৰু ৰবটটোৱে গৈ পেলাই অৰ্ডাৰটো দি আহেগৈ সেইফালে বেক চাইডে ৰোমানিয়া পেভিলিয়ন আছে আৰু এইফালে ফুড কোৰ্ট আছে খাবলৈ ইয়াত যোগাৰ আছে আমি এইটো আলিফ পেভিলিয়নত আছোঁ ইয়াত এটা মছ দেখাইছে ইয়াৰ ভিতৰত এইজন হৈছে ইবন সিনা তেখেতে মেডিচিনৰ ইনভেণ্ট কৰিছিলে আচলতে ফাৰ্ষ্ট মেডিচিন আৰববিলাকে ইনভেণ্ট কৰিছিলে তেখেত হৈছে ইবন বটুতা তেওঁ খুব ফেমাছ ট্ৰেভেলাৰ ইবন বটুতা ইয়াত মলো আছে তেখেতৰ নামত এটা ৱৰ্ল্ড এখন এনেকৈ কনচেপ্ট কৰি পেলাই বেলেগ বেলেগ জেগালৈ ইবন বটুতা মল এটা ইয়াত ডুবাইত আছে খুব ফেমাছ মল হয় আৰু এই গোটেইকেইজন আচলতে আৰবিক ট্ৰেভেলাৰ তেখেত হৈছে আমাৰ ফাদাৰ অফ দ্য নেশ্যন শ্বেখ জায়েদ তেওঁ ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ UAE আৰু তেখেত ফাউণ্ডাৰ অফ UAE হয় এইকেইটা এক্সপো মাস্কেট হয় আৰু অগ্ৰতাই বুজাই দিব এইকেইটা কি হয় অগ্ৰতাই বুজাই দিয়া এৰিটা হয় এক্সপো মাস্কটছ ইহঁতি মেইন ৰবটছ এটা হয় এই ব্লু ৰবটটোৰ নাম হয় আলিফ হি ৰিপ্ৰেজেণ্টছ মোবিলিটি येलो रोबोटটোৰ নাম হয় অপটি হি ৰিপ্ৰেজেণ্টছ অপৰচুনিটি আৰু গ্ৰীণ ৰবটটোৰ নাম হয় টেৰা शी ৰিপ্ৰেজেণ্টছ ছাষ্টেইনেবিলিটি